down, kitty, duck, hey, down, kitty, duck, hey, down. দৰঙৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত আজিৰ পৰা আৰম্ভ হৈছে সত্ৰীয়া সংস্কৃতিৰ গ্ৰীষ্মকালীন কৰ্মশালা। বিষ্ণুপ্ৰভু সেৱাশ্ৰম আৰু বৰমপুৰ সংগীত মহাবিদ্যালয় উদ্যোগত অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্য, বাদন, বৰগীত, অংকীয়া ভাওনা, সুকুমৰ কলাৰ 7দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা। কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰি যোৰহাট জিলাৰ হেমকান্ত শইকীয়া আৰু গুৱাহাটীৰ কৃষ্ণকান্ত দাসে। বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা আৰু সেৱাশ্ৰম পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰাই আধৰা কৰ্মশালাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰতন বৰাই। অঞ্চলটিৰ অৰ্ধ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত খোল বাদনত সহযোগ কৰে বায়ন বিশাৰদ অংকুৰ ডেকাই। নিউজ ডেস্ক AIN লাইভ। Now, kitty, duck, hey, now, kitty, duck, hey, now. প্ৰণাম হো বাৰম্বাৰ প্ৰণাম কৰিছোঁ আমি বাৰম্বাৰ প্ৰণাম কৰিছোঁ প্ৰভু আপোনাৰ চৰণত বাৰম্বাৰ প্ৰণাম কৰিছোঁ হে প্ৰভু আমি আপোনাৰ চৰণত বাৰম্বাৰ প্ৰণাম কৃষ্ণ জয়গুৰু শংকৰ। আজি এই বিষ্ণুপ্ৰভু সেৱাশ্ৰম এখন আধ্যাত্মিক আৰু মানুহ গঢ়া অনুষ্ঠান বুলিয়ে কৈছোঁ, কাৰণ ইয়াৰ লগত সংগতি ৰাখি আমি এখন 2017 চনতেই আমি এই বৰমপুৰ সংগীত মহাবিদ্যালয়ৰ নামেৰে এখন সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকক মানে বিপথে পৰিচালনা নকৰি আজি তেওঁলোকক এটা সঠিক পথ দেখুৱাবৰ কাৰণে আমি এখন সংগীত মহাবিদ্যালয় স্থাপন কৰিলোঁ। গতিকে এই স্থাপনৰ দিনাৰ পৰাই আমি তেওঁলোকক মানে বিভিন্ন দিশৰ পৰা আৰ্ট কলা বা বৰগীত এইবিলাকৰ ওপৰত আমি প্ৰশিক্ষণ দি তেওঁলোকক আমি আগুৱাই আনি আজি অসমৰ বাহিৰতো তেওঁলোকে আমাৰ সংগীত মহাবিদ্যালয়ৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে, তাৰ পৰা মানে এৱাৰ্ড কিছুমান ল'বৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। গতিকে সেই দিশত সংগতি ৰাখি আমি আজি এই বৰমপুৰ সংগীত মহাবিদ্যালয়ে 8 তাৰিখৰ পৰা আমি এসপ্তাহ জুৰি 7 দিনীয়া জুৰি এই কৰ্মশালাখনি আমি আয়োজন কৰিছোঁ। আৰু এটাই ভাল লাগিছে, আমাৰ আপোনালোকৰ সহায় আৰু সঁহাৰি দেখি আমি যথেষ্ট আনন্দিত হৈছোঁ যে আমি গুৰুজনাৰ ৰীতি নীতিৰে যিখিনি আমি কাম কৰিম বুলি মানে মনত স্থিৰ কৰি লৈছিলোঁ, আজি সেই পথটো আমি আমাৰ বাপসকলৰ দ্বাৰাই আমি বিচাৰি পাইছোঁ আৰু এই ল'ৰা ছোৱালীৰ দ্বাৰাই বিচাৰি পাইছোঁ। আৰু আটাইতকৈ আৰু এটা কথা শেহতীয়াকৈ কওঁ যে আজিৰ এই কলিযুগটো এনেকুৱা মানে মাৰাত্মক কিছুমান ৰোগে ল'ৰা ছোৱালীৰ মাজত মানে সোমাই আছে, য'ত নেকি মোবাইল বা ড্ৰাগছ বা অন্যান্য কিবা বিষাক্ত দ্ৰব্যৰে তেওঁলোকে মানে হেৰি কৰি আছে। গতিকে সেইখিনি যাতে নিৰাময় কৰিব পাৰোঁ আৰু ল'ৰা ছোৱালীকেইটাক আনি আমি সেইখিনি ব্যৱস্থাই কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। কৃষ্ণ। আজি আমাৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত আজি 8 জুলাইৰ পৰা গ্ৰীষ্মকালীন সত্ৰীয়া সংস্কৃতিৰ গীত বাদ্য নৃত্য প্ৰশিক্ষণৰ আৰম্ভ হৈছে। আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে সুদূৰ যোৰহাটৰ পৰা হেমন্ত শইকীয়া প্ৰভুজন আহিছে, তেখেত হ'ল মুখ্য প্ৰশিক্ষক। লগতে গুৱাহাটীৰ পৰা কৃষ্ণ দাস আহিব। আমি মুখ্য উদ্দেশ্য হৈছে বৰমপুৰ সংগীত মহাবিদ্যালয়ৰ লগতে বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ উদ্দেশ্যটো হৈছে এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে সংস্কৃতিৰ দিশত বিশেষকৈ শংকৰী সংস্কৃতিৰ ক্ষেত্ৰত যাতে এই দুখীয়া ল'ৰা ছোৱালীখিনিয়ে কম সময়তে শিকি একোজন ভাল শিল্পী হ'ব পৰা এটা প্ৰচেষ্টা। আমাৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমখনৰ এয়া এক নিৰলস সাধনা। আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ আমাৰ কলাইগাঁও অঞ্চলৰ যিসকল উদীয়মান বা নশিকাৰু বা উঠি অহা ছাত্ৰ ছাত্ৰী আছে, সেইসকলক লৈ আমি ভৱিষ্যত যাতে গুৰুজনাৰ এই নৃত্য গীত এইখিনি যাতে সুন্দৰ ৰূপত আটায়ে অভ্যস্ত হ'ব পাৰে বা এইখিনিক যাতে আমি আগুৱাই নিব পাৰোঁ, গুৰুজনৰ এই সুন্দৰ এই সৃষ্টিখিনিক যাতে বৰ্তমান এই যুগৰ লগত খাপ খুৱাই আমি যাতে ইয়াক চৰ্চা কৰাৰ পৰা আমি মানে আগুৱাই যোৱাত ক্ষেত্ৰত এই আশ্ৰমখনিয়ে আমাক যথেষ্টভাৱে উৎসাহিত কৰি আহিছে। বিগত দিনতো ইয়াত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি থকা হৈছে। আমাৰ আশ্ৰমৰ পৰিচালনা সমিতি বৰাবৰ আছে, লগতে তেখেতেও এই বিদ্যালয়ৰ ইয়াতে অংশগ্ৰহণ কৰি প্ৰতি শনিবাৰ দেওবাৰে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক বৰগীতৰ প্ৰশিক্ষণ দি আছে। আৰু আজিৰে পৰা আমাৰ ইয়াত 7 দিনীয়াকৈ এটি কৰ্মশালা আয়োজন কৰা হৈছে। এই গৰম বন্ধত ছাত্ৰ ছাত্ৰীসকলৰ
সময়খিনি যাতে এটা সদ্ব্যৱহাৰ হয় তাৰ বাবে আৰু আমি আশা ৰাখিছোঁ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।